মোবাইলটো চাই থাকোঁতে ভিডিঅ' এটা পালোঁ, বহুত দুখ লগা কথা। মানে নাৰী যি নেকি ভগৱানৰ ৰূপত প্ৰাৰ্থনা কৰে, পূজা কৰে, দেৱী বনায়, দুৰ্গা বনায়, কালী বনায়, সৰস্বতী বনায়, লক্ষ্মী, বিভিন্ন ধৰণে পূজা পাঠ কৰে। তাৰ পিছতো নাৰীক মানুহে সন্মান দিব নোৱাৰা হৈ গৈছে। ইমানেই বেয়া পথলৈ গুচি গৈছে মানুহবোৰ। কিছুমান কোনোবা তেওঁলোকে বাৰু ক'ৰ পৰা শিকিলে? নিশ্চয় আগত কিবা দেখিছে, কাৰোবাৰ পৰা শিকিছে বা কোনোবাই শিকাইছে। সৰুৰে পৰাতো এনেকুৱা নিশিকে, নাজানে। ইমান বেয়া কৰ্ম কৰিবলৈ এইবিলাক মানৱ নে দানৱ? অকণমান ভগৱানকো ভয় নকৰে, এনেকুৱা কৰ্ম কৰে। এইবিলাক সৰু সৰু ল'ৰা ছোৱালী আগলৈ কি হ'ব? তেওঁলোকৰ ভৱিষ্যত চিন্তা নকৰে। ভালদৰে শিক্ষা সৰুৰ পৰা দিব লাগে। আধ্যাত্মিক শিক্ষা তাৰ কাৰণে বহুতেই প্ৰয়োজন। স্কুলীয়া শিক্ষাৰ লগতে ঘৰুৱা শিক্ষা, সামাজিক শিক্ষা। হয়তো এইবিলাকৰ অভাৱৰ কাৰণেই এইবিলাক বেয়া বেয়া চৰিত্ৰ হৈছে, বেয়া বেয়া কৰ্ম কৰিছে। আপোনালোকে গম পাইছেনে? এটা ভিডিঅ' পাইছিলোঁ, যিটোত নেকি সৰু ছোৱালীক এইবিলাক এনেকুৱা ব্যৱহাৰ কৰিছে, ইমান বেয়া কৰ্ম কৰিবলৈ লৈছে। অলপ সকলোৱে সতৰ্ক হওক।